মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। মই ম্যাখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে মিয়াৰ লগত কাজিয়া কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহক আমি বন্দুক দিব খুজিছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছে যে মিয়া খেদিবৰ কাৰণে অসমীয়া মানুহে আন্দোলন কৰিব লাগে। যিজন মানুহে আন্দোলনৰ সদায় বিৰোধিতা কৰি আহিছিলে সেই মানুহজনে এতিয়া স্পষ্টকৈ কৈছে যে নহয় মিয়া খেদিবৰ কাৰণে আন্দোলন কৰিব লাগে। তো এই গোটেইবিলাক কথাৰ মাজেদি আমি দেখিবলৈ পাইছোঁ যে অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে। অৰাজক নৈৰাজ্যবাদী পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হৈছে, যিটো পৰিৱেশ আচলতে মণিপুৰত এনেকৈ তৈয়াৰ কৰি লোৱা হৈছিল। আৰু আমাৰ সন্দেহ হৈছে যে 2026 নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰখনে 2026 মণিপুৰ মডেলত পৰিণত কৰিবৰ কাৰণে মণিপুৰৰ সংঘাত আৰু সংঘৰ্ষক অসমত মডেল ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এতিয়া এই ম্যাখেদা আন্দোলনটোক তেওঁলোকে স্পন্সৰ কৰিছে বা পৃষ্ঠপোষকতা কৰিছে। গতিকে এই মুহূৰ্তত যি চৰকাৰে কৈ দিছে যে আমি নিৰাপত্তা দিব নোৱাৰোঁ, আপোনালোকে নিজৰ নিৰাপত্তা নিজে দিবৰ কাৰণে বন্দুক লওক, যি চৰকাৰে কৈছে যে ম্যাখেদা আন্দোলনক আমি পৃষ্ঠপোষকতা কৰিছোঁ তেওঁলোকৰ ঘৰ ভাঙি দিয়া হওক, যি চৰকাৰে কৈছে যে আন্দোলন কৰক, সেই চৰকাৰক আচলতে আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত। আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। নহ'লে অচিৰে অসম মণিপুৰ পোৱাৰ ক্ষেত্ৰত 100% মণিপুৰ হ'ব। দীৰ্ঘদিন ধৰি যদি আপোনালোকে দেখিছে যে মণিপুৰ ঠাণ্ডা কৰিবলগীয়া হৈছে এতিয়া ৰাষ্ট্ৰপতি শাসন দি, অসমকো তেনেকুৱা ধৰণৰ এটা সংঘৰ্ষমূলক ঠাইলৈ পৰিণত কৰি সেই সংঘৰ্ষমূলক ঠাইখিনিক ভোট আনিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট আনিবৰ কাৰণে এই কাম কৰা হৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে সংবিধানখনক সম্পূৰ্ণৰূপে নৎসাত কৰি এখন সাংবিধানিক চৰকাৰে সম্পূৰ্ণ বিফলতা টোটেল ফেইলাৰ হোৱাৰ কাৰণে এই চৰকাৰক আমি বৰখাস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক বৰখাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। মই ম্যাখেদা আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে মিয়াৰ লগত কাজিয়া কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহক আমি বন্দুক দিব খুজিছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছে যে মিয়া খেদিবৰ কাৰণে অসমীয়া মানুহে আন্দোলন কৰিব লাগে। যিজন মানুহে আন্দোলনৰ সদায় বিৰোধিতা কৰি আহিছিলে সেই মানুহজনে এতিয়া স্পষ্টকৈ কৈছে যে নহয় মিয়া খেদিবৰ কাৰণে আন্দোলন কৰিব লাগে। তো এই গোটেইবিলাক কথাৰ মাজেদি আমি দেখিবলৈ পাইছোঁ যে অসমত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি দিয়া হৈছে। অৰাজক নৈৰাজ্যবাদী পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হৈছে, যিটো পৰিৱেশ আচলতে মণিপুৰত এনেকৈ তৈয়াৰ কৰি লোৱা হৈছিল। আৰু আমাৰ সন্দেহ হৈছে যে 2026 নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি চৰকাৰখনে 2026 মণিপুৰ মডেলত পৰিণত কৰিবৰ কাৰণে মণিপুৰৰ সংঘাত আৰু সংঘৰ্ষক অসমত মডেল ৰূপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এতিয়া এই ম্যাখেদা আন্দোলনটোক তেওঁলোকে স্পন্সৰ কৰিছে বা পৃষ্ঠপোষকতা কৰিছে। গতিকে এই মুহূৰ্তত যি চৰকাৰে কৈ দিছে যে আমি নিৰাপত্তা দিব নোৱাৰোঁ, আপোনালোকে নিজৰ নিৰাপত্তা নিজে দিবৰ কাৰণে বন্দুক লওক, যি চৰকাৰে কৈছে যে ম্যাখেদা আন্দোলনক আমি পৃষ্ঠপোষকতা কৰিছোঁ তেওঁলোকৰ ঘৰ ভাঙি দিয়া হওক, যি চৰকাৰে কৈছে যে আন্দোলন কৰক, সেই চৰকাৰক আচলতে আজিৰ দিনটোত কোনো পধ্যে সকলো ক্ষেত্ৰতে এই চৰকাৰখন তেওঁলোকে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ আইন শৃংখলা ৰক্ষা কৰাত। আৰু সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো ৰাইজৰ দলৰ সভাপতি হিচাপে যে অসম চৰকাৰখনক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰে ভাঙি দিব লাগে আৰু অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে। নহ'লে অচিৰে অসম মণিপুৰ পোৱাৰ ক্ষেত্ৰত 100% মণিপুৰ হ'ব।
দীৰ্ঘদিন ধৰি যদি আপোনালোকে দেখিছে যে মণিপুৰ ঠাণ্ডা কৰিবলগীয়া হৈছে এতিয়া ৰাষ্ট্ৰপতি শাসন দি অসমকো তেনেকুৱা ধৰণৰ এটা সংঘৰ্ষমূলক ঠাইলৈ পৰিণত কৰি সেই সংঘৰ্ষমূলক ঠাইখিনিক ভোট আনিবৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ভোট আনিবৰ কাৰণে এই কাম কৰা হৈছে আৰু সেইকাৰণে মই ভাবোঁ যে সংবিধানখনক সম্পূৰ্ণৰূপে নৎসাত কৰি এখন সাংবিধানিক চৰকাৰে সম্পূৰ্ণ বিফলতা টোটেল ফেইলাৰ হোৱাৰ কাৰণে এই চৰকাৰক আমি বৰখাস্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু কেন্দ্ৰীয় চৰকাৰে এই চৰকাৰখনক বৰখাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।